বহু পুৰুষ সফল হোৱাৰ পিছতহে নাৰীৰ আগমন ঘটে। অধিকাংশ বিফল পুৰুষৰ জীৱনতে আজি নাৰী নাই। চুটি কাপোৰে নাৰীক বিজ্ঞানী নবনায়, পণ্যহে বনায়। এগৰাকী নাৰীৰ অশালীন পোছাক আন এগৰাকী নাৰী নিৰ্যাতিত হোৱাৰ কাৰণ। দেউতাৰ অৰ্থ সম্পদ নহয়, দেউতা থকাটোহে জৰুৰী। যি পৰিয়ালত টকাৰ যিমান অভাৱ, সেই পৰিয়ালৰ বান্ধোন সিমানেই অটুট থাকে। এটা মধ্যবিত্ত পৰিয়াল অনেক ষ্ট্ৰাগল আৰু ছেক্ৰিফাইচৰ মাজেৰে আগবাঢ়ে, য'ত পিতৃ হৈছে ষ্ট্ৰাগলৰ কিং আৰু মাতৃ হৈছে ছেক্ৰিফাইচৰ কুইন। জীৱনক ৰঙীন কৰিবলৈ ৰঙৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় এটা ভাল সম্পৰ্কৰ। টকা কম থাকক, যোগ্যতা কম থাকক, কিন্তু আপোনাৰ ব্যৱহাৰ, আপোনাৰ আচৰণ, মানসিকতা এইবোৰ যাতে সুন্দৰ আৰু মাৰ্জিত হয়। কাৰণ এজন মানুহ হিচাপে আপোনাৰ ওচৰত থকা এইবোৰেই ডাঙৰ সম্পদ। মনত ৰাখিব, মানুহৰ পৰা পোৱা সন্মানটোহে আপোনাৰ